শোকগীতত মতলীয়া হৈ পৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ যুৱক যুৱতী কিশোৰ কিশোৰীসকল। তিনিচুকীয়াতো বিহু সুৰক্ষা মঞ্চই বিহুৰ এই প্ৰাকখনত সম্পূৰ্ণ সাজু হৈছে কৰ্মশালাৰ যোগেদি। বিহু সুৰক্ষা মঞ্চই 100গৰাকী অধিক যুৱতীক লৈ সাজু হৈছে এই তিনিচুকীয়াৰ বৰ্ণনগৰ বিহুতলীত। আমি দেখুৱাব বিচাৰিছোঁ ইয়াৰ কণমানিসকলে কেনেদৰে আচলতে নৃত্য গীতত আচলতে মজগুল হৈ পৰিছে, আমি সেয়াও দেখুৱাব বিচাৰিছোঁ। ভাল লাগিছে, খুব ধুনীয়া লাগিছে। আপুনি 70গৰাকীতকৈ অধিক হ'ব বুলি কৈছে। খুব ভাল লাগিছে, এতিয়া খুব ধুনীয়া পৰিৱেশ আমাক দিছে, ভাল লাগিছে। হয়, প্ৰথমতে আমি আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিউজ লাইভৰ পৰিয়ালবৰ্গ সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বিহু সমিতি অসম তিনিচুকীয়াৰ আঞ্চলিক সমিতি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। আমি 16 মাৰ্চৰ পৰা 26 মাৰ্চৰ 10 দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ। আজি শেষৰ দিন সকলোৱে মানে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি লাভ কৰিছোঁ, ভাল লাগিছে। আগন্তুক দিনত আমি এনে ধৰণৰ এই তিনিচুকীয়াৰ মাজমজিয়া চলিহা বদলৈ নগৰ কণ কণ শিশুসকলক আমি বিহুৰক্ষা সমিতিয়ে অলপ তেখেতসকলক বিহু সম্পৰ্কীয় যি বিহু নাচ আৰু বিহু নাম ঢোল বাদন আমি এই যি আখৰা দি তেখেতসকলক অলপ বিহুৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যি প্ৰচেষ্টা লৈছোঁ আৰু আমি অভিভাৱকসকলৰ বিপুল সহায় লাভ কৰিছোঁ। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।